বন্ধুসকল আজি পুনৰ লৈ আহিছো এখন সাউথ কোৰিয়ান মুভিৰ কাহিনী আপোনালোকৰ আগত দাঙি ধৰিবলৈ। কাহিনীটো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা অনুৰোধ কৰোঁ যাতে এনেকুৱা ধৰণৰ কাহিনী পাই থাকিবলৈ হলে কাহিনী বিচিত্ৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'বোৰ যদি চাই ভাল লাগে লাইক কমেন্ট আৰু প্লিজ শ্বেয়াৰ কৰি দিব, কাৰণ আপোনালোকৰ সহায়ৰ অবিহনে চেনেলটো আগবঢ়াই নিয়াটো অসম্ভৱ। তেতিয়াহ'লে আহক দেৰি নকৰি কাহিনীটো আৰম্ভ কৰোঁ। কাহিনীটো এজন গোলামৰ হয় যাৰ নাম আছিল বাংজা। কাহিনীটোৰ আৰম্ভণিতে এজন ৰাইটাৰক দেখুওৱা হয় যিয়ে বাংজাৰ জীৱনৰ ওপৰত এটা কাহিনী লিখিব আহে। ৰাইটাৰজনে বাংজাক তেওঁৰ জীৱনৰ বিষয়ে সোধে আৰু এতিয়া কাহিনীটোত বাংজাই তেওঁৰ বিষয়ে কৈ থকা দেখা যায়। ৩০ বছৰ পূৰ্বে মেয়ং নামৰ এজন ব্যক্তিৰ অধীনত বাংজাই এজন গোলাম হিচাপে কাম কৰিবলৈ আহে। বাংজাক গোলাম অৰ্থাৎ চাকৰৰ ঘৰত থাকিবলৈ দিয়া হৈছিল, য'ত তেওঁ লগ পাইছিল মায়া নামৰ আন এজন গোলামক, যিজনে বহু নাৰীৰ লগত শাৰীৰিক সম্পৰ্ক গঢ়ি থৈছিল, যাৰ বাবে মায়া বহুত বদনামী আছিল। এদিন গধূলি বাংজা মালিকৰ লগত এটা সুৰাৰ ঘাটিলৈ যায়, য'ত তেওঁ এজনী উচ্চ বৰ্গৰ ধুনীয়া যুৱতীক দেখে যাৰ নাম আছিল হায়াং। হায়াঙে গীত গাই গাই নৃত্য কৰি আছিল। প্ৰথম দেখাতেই বাংজা হায়াঙৰ প্ৰেমত পৰে। আনফালে বাংজাৰ মালিক মেয়ঙৰো বুকুত খুন্দা মাৰিলে হায়াঙৰ প্ৰেমে। নৃত্য শেষ হোৱাৰ পিছত মেয়ঙে তেওঁৰ বিষয়ে ক'বলৈ বাংজাক হায়াঙৰ কোঠালৈ পঠিয়ায়। সেই সময়তে সেই কোঠালৈ আন এজন উচ্চ বৰ্গৰ লোক আহে। লোকজনেও হায়াঙক পচন্দ কৰিছিল আৰু হায়াঙৰ লগত ৰাতি কটাব বিচাৰিছিল। এই কথাত মেয়ঙৰ খং উঠিছিল যদিও হাত তুলিবলৈ সাহস নকৰিলে সেই লোকজনৰ ওপৰত। কিন্তু বাংজাই লোকজনক উঠাই বগৰাই দিয়ে, যি দেখি হায়াং আৰু তাইৰ দাসী যথেষ্ট প্ৰভাৱিত হয়। নিশা মায়াক বাংজাই এই ঘটনাৰ কথা কয়। মায়া বুজি উঠিল যে বাংজা হায়াঙৰ প্ৰেমত পৰিছে আৰু এই কথা বাংজাক সোধে। বাংজায়ো মানি লয়। মায়ে বাংজাক কয় যে যদি তুমি হায়াঙক ক'ব বিচাৰা তেতিয়াহ'লে তুমি প্ৰথমে হায়াঙৰ দাসীজনীৰ কাষ চাপিব লাগিব। পিছদিনা হায়াঙে নিজ মাকক বাংজাই কৰা ঘটনাটোৰ কথা কয়। হায়াঙে বাংজাৰ সাহসৰ কথা মাকক কৈ আছিল। মাক শংকিত হৈ পৰিল যাতে হায়াং বাংজাৰ প্ৰেমত নপৰে। তাৰ বাবে মাকে হায়াঙক ক'বলৈ আৰম্ভ কৰে যে তুমি বাংজাৰ পৰা আঁতৰি থাকিবা। মোৰ বোধেৰে বাংজাৰ মালিক মেয়ঙে তোমাক পচন্দ কৰে আৰু তুমিও তেওঁৰ কথা চিন্তা কৰিবলৈ আৰম্ভ কৰি দিয়া। ইয়াৰ পিছত দেখা যায় বাংজাই হায়াঙক লগ কৰিব আহে। আচলতে মেয়ঙে হায়াঙক লগ পাব বিচাৰিছে আৰু সেই প্ৰস্তাৱ বাংজাই হায়াঙৰ আগত ৰাখে। প্ৰথম অৱস্থাত হায়াঙে মনা কৰিছিল যদিও পিছত মান্তি হয়। এটা সুন্দৰ ঠাইত হায়াং যায় মেয়ঙক লগ কৰিবলৈ। হায়াঙৰ লগত হায়াঙৰ দাসীজনীও আছিল। বাংজাই সকলোৰে বাবে আহাৰ বনাই আছিল। বাংজাৰ আহাৰ বনোৱা কৌশল দেখি হায়াং যথেষ্ট মুগ্ধ হৈছিল আৰু বাংজাৰ ফালে একেৰাহে চাই আছিল হায়াঙে। বহুত সময় যদিও পাৰ কৰিছিল, হায়াং আৰু মেয়ঙৰ মাজত কোনো ধৰণৰ বিশেষ কথা হোৱা নাছিল। পিছত ঘৰলৈ যাবলৈ হয়। হায়াং ঘৰ যাবলৈ লয়, কিন্তু হঠাৎ হায়াং পিছলি পৰে, যাৰ বাবে হায়াঙে ভৰিত যথেষ্ট আঘাত পায়। বাংজাই হায়াঙক পিঠিত তুলি লয় আৰু হায়াঙক ঘৰত থবলৈ যাত্ৰা কৰে। হায়াং যথেষ্ট প্ৰভাৱিত হৈছিল বাংজাৰ প্ৰতি। মেয়ঙে বাংজাক কয় যে মই নাৰীক মূৰত তুলি ল'ব নিবিচাৰোঁ, যাৰ বাবে মই হায়াঙক পিঠিত তুলি লোৱা নাছিলোঁ আৰু কথা পতাৰো ইচ্ছা দেখুওৱা নাছিলোঁ। এই গোটেই কথাবোৰ বাংজাই মায়াক কয় আৰু লগতে কয় যে মই হায়াঙক এৰি থাকিব নোৱাৰা হৈছোঁ আৰু যিকোনো প্ৰকাৰে মই হায়াঙক পাব বিচাৰোঁ। তেতিয়া মায়াঙে কয় যে মই তোমাক এটা ভিতৰৰ কথা ক'ব বিচাৰোঁ। মায়াই কয় যে হায়াঙে মেয়ঙলৈ এখন চিঠিৰ দ্বাৰা হায়াঙৰ ঘৰত একেলগে সময় কটাবলৈ নিমন্ত্ৰণ পঠাইছে। লগতে কয় যে এই কথাত হায়াঙৰ মাকৰ হাত আছে, কাৰণ হায়াঙৰ মাকে তোমাৰ আৰু হায়াঙৰ সম্পৰ্কৰ কথা বুজি উঠিছে। তেওঁ নিবিচাৰে তোমাৰ আৰু হায়াঙৰ মাজত কিবা সম্পৰ্ক গঢ়ি উঠক। নিমন্ত্ৰণ পাই মেয়ং হায়াঙৰ ঘৰলৈ যায় আৰু তেওঁলোকক লুকাই চাই আছিল বাংজাই। গোটেই দিন মেয়ঙে হায়াঙৰ ঘৰত কটায়। পিছদিনা মেয়ঙে বাংজাক হায়াঙৰ ঘৰত কটোৱা সময়বোৰৰ কথা কৈ থাকে। তেওঁ কয় যে মই নিশা হায়াঙৰ লগত একেলগে একেখন বিচনাত আছিলোঁ আৰু হায়াঙে শাৰীৰিকভাৱে মোক যথেষ্ট সুখ দিয়ে। এই কথাত মনত যথেষ্ট দুখ পায় বাংজাই। হায়াঙৰ লগত দেখা সপোন বাংজাৰ ভাঙি গৈছিল। মেয়ঙে এই কথাবোৰ জানি বুজি বাংজাক কৈছিল, কাৰণ মেয়ঙৰ সন্দেহ আছিল কিবা কাৰণত বাংজা মেয়ং আৰু হায়াঙৰ সম্পৰ্কৰ মাজত বাধা হৈ থিয় দিব পাৰে। মায়ে বাংজাৰ মুখেৰে এই কথাবোৰ গম পায় আৰু তেতিয়া মায়ে বাংজাক কয় যে তুমি আৰু দেৰি কৰিলে হায়াঙক হেৰুৱাব লাগিব। সেই কথা শুনি বাংজাৰ সকলো ধৈৰ্য শেষ হৈ যায়। বাংজাই নিশা ওলাই যায় হায়াঙক লগ কৰিবলৈ। হায়াং শুই আছিল। খিৰিকীয়েদি হায়াঙৰ কোঠাত প্ৰৱেশ কৰে বাংজা। বাংজাৰ উপস্থিতিত হায়াং সাৰ পাই যায়। বাংজাক নিজৰ শোৱাৰ কোঠাত দেখি হায়াং আচৰিত হৈ পৰে। বাংজাই হায়াঙৰ নিজৰ মনৰ কথা কয় আৰু হায়াঙৰ কাষ চাপিব বিচাৰে। হায়াঙেও ভিতৰি ভিতৰি বাংজাক ভাল পাই পেলাইছিল, যাৰ বাবে বাংজাক বাধা দিয়াৰ চেষ্টা নকৰে হায়াঙে। বাংজাই হায়াঙক নিজৰ বুকুৰ মাজত ভৰাই লয় আৰু দুয়ো এক হৈ যায়। বাংজাই ভাবি লয় যে এতিয়া আৰু হায়াঙক কোনেও মোৰ পৰা আঁতৰাব নোৱাৰে। কিন্তু হায়াঙে বাংজাক এখন কাগজত সাইন কৰিব কয়, য'ত লিখা থাকে যে মই মানে বাংজাই যদিও হায়াঙৰ লগত শাৰীৰিক সম্পৰ্ক গঢ়িছোঁ, মেয়ং আৰু হায়াঙৰ সম্পৰ্ক গঢ়ি তোলাত
মই সহায় কৰিম। মনত যথেষ্ট কষ্ট পাই বাংজাই উপাহীন হৈ চাইন কৰিবলৈ বাধ্য হয় বাংজা। এদিন বাংজা আৰু হায়াঙৰ দাসীক এটা কোঠাৰ বাহিৰত বহি থকা দেখা যায়। কোঠাৰ ভিতৰত আছিল হায়াং আৰু মেয়ং। মেয়ং যোৱাৰ পিছত বাংজাই হায়াঙক লগ কৰে আৰু হায়াঙক তেওঁৰ হ'বলৈ কয়। তেতিয়া হায়াঙে কয় যে এয়া অসম্ভৱ, কাৰণ মোৰ মায়ে বিচাৰে মই মেয়ঙৰ হোৱাটো। যদিও মই তোমাক ভাল পাওঁ, মই তোমাৰ হ'ব নোৱাৰিম। বাংজাইও বুজি উঠিছিল যে হায়াং তেওঁৰ পৰা আঁতৰি যোৱাটো প্ৰায় নিশ্চিত, কাৰণ বাংজা এজন নিম্ন শ্ৰেণীৰ লোক আছিল। মায়াক এই কথাবোৰ বাংজাই কয় আৰু মায়ে তেতিয়া কয় যে হায়াঙৰ মাক বহুত চতুৰ হয়। শাৰীৰিক সুখৰ বাবে তেওঁ মোক ব্যৱহাৰ কৰিছিল আৰু সময়ত মোক এৰি দিছিল। তেওঁ নিম্ন শ্ৰেণীৰ লোকৰ লগত সম্পৰ্ক ৰাখিব নিবিচাৰে। নিজৰ অভিজাত্য স্থিতি দেখুৱাবলৈ হায়াঙক মেয়ঙৰ কৰিব বিচাৰে। মেয়ং উচ্চ শিক্ষাৰ বাবে বাহিৰলৈ যাবলৈ ওলায়। বাংজাক তেওঁৰ ওচৰলৈ মাতে আৰু হায়াঙৰ ঘৰত থকা এখন পত্ৰ চুৰ কৰি আনিবলৈ কয়। আচলতে যেতিয়া হায়াঙে মেয়ঙৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল, তেতিয়া মেয়ঙে এখন পত্ৰত লিখিছিল, য'ত লিখা আছিল, মই হায়াঙৰ লগত শাৰীৰিক সম্পৰ্ক গঢ়িছোঁ আৰু মই হায়াঙক নিজৰ কৰিম আৰু কেতিয়াও এৰি নিদিওঁ। মালিকৰ কথা পেলাব নোৱাৰি বাংজা হায়াঙৰ ঘৰলৈ যায়। পত্ৰখন বিচাৰি থাকোঁতে হায়াঙে বাংজাক দেখি যায়। বাংজাই সকলো কথা কৈ দিয়ে। হায়াঙে বুজি উঠে যে মেয়ঙে তাইক এৰিব বিচাৰিছে। হায়াঙে বাংজাক বাংজাই লিখা চৰ্তৰ কাগজখন গতাই দিয়ে। অকৰা বাংজাই সেই পত্ৰখন মেয়ঙৰ হাতত দিয়ে। পত্ৰখন পঢ়ি মেয়ঙৰ বহুত খং উঠে আৰু বাংজাক কামৰ পৰা উলিয়াই দিয়ে। মেয়ং উচ্চ শিক্ষাৰ বাবে দূৰলৈ গুচি যায়। বাংজাই হায়াঙৰ মাকৰ চকুত ধূলি দি হায়াঙৰ ঘৰত কাম কৰিবলৈ আৰম্ভ কৰি দিয়ে। লুকাই লুকাই এতিয়া প্ৰায় বাংজা আৰু হায়াঙে লগ কৰিব পৰা হ'ল। বাংজাৰ সকলো ঠিকে চলি আছিল, কিন্তু বাংজাৰ মনত তথাপিও এটা ভয় আছিল, যাতে হায়াং তেওঁৰ পৰা আঁতৰি নাযায়। প্ৰায় 2 বছৰৰ পিছত মেয়ং ঘূৰি আহে। মেয়ং এতিয়া এজন উচ্চ পদৰ আইনৰ বিষয়া হৈ গৈছিল আৰু অধিক প্ৰমোচনৰ বাবে মেয়ঙক এটা ভাল কেছ সমাধান কৰিবলৈ আদেশ দিয়া হ'ল। এদিন মেয়ঙে হায়াঙৰ দাসীজনীক লগ পায়। তাই বৰ্তমান হায়াঙৰ বাবে কাম নকৰে। মেয়ঙে তাইক হায়াঙৰ বিষয়ে সোধে আৰু তেতিয়া তাই হায়াং আৰু বাংজাৰ সম্পৰ্কৰ কথা সকলো কৈ দিয়ে। মেয়ঙৰ বহুত খং উঠে আৰু এটা অভিসন্ধি ৰচে। এদিন মেয়ঙে হায়াঙক লগ কৰিব যায়, কিন্তু বাংজাই কয় যে হায়াঙৰ গা ভাল নহয় আৰু তাইক কাকো লগ কৰিব নিবিচাৰে। মেয়ঙে মানি ল'ব নিবিচাৰে আৰু লগ কৰাৰ চেষ্টা কৰে। বাংজাৰ খং উঠে আৰু এক প্ৰকাৰে ধমক প্ৰদান কৰে মেয়ঙক আৰু কয় হায়াঙৰ পিছ এৰিবলৈ। হায়াঙে যদিও বাংজাক বহুত ভাল পাইছিল, তথাপিও মাকৰ কথা ৰাখিবলৈ মেয়ঙক এদিন লগ কৰে আৰু চাব বিচাৰে যে এতিয়াও মেয়ঙে তাইক বিচাৰে নে নিবিচাৰে। হায়াং যায় মেয়ঙক লগ কৰিবলৈ আৰু এটা দীঘলীয়া সময় একেলগে পাৰ কৰে। মেয়ঙে এটা অভিসন্ধি ৰচে। চহৰৰ এজন উচ্চ পৰ্যায়ৰ চৰকাৰী বিষয়াক তেওঁ হায়াঙৰ বিষয়ে কয়। আচলতে বিষয়াজনৰ নাৰীৰ প্ৰতি দুৰ্বলতা আছিল। বাংজাক প্ৰতিশোধ ল'বলৈ মেয়ঙে এই চাল চলে। মেয়ঙে হায়াঙৰ বিষয়ে বিষয়াজনক কয় যে হায়াং বহুত ধুনীয়া আৰু তাইক পাবলৈ অসম্ভৱ। তুমিও চেষ্টা কৰি চাব পাৰা, কিন্তু মোৰ বোধেৰে তুমি সফল নহবা। হায়াঙৰ বিষয়ে শুনি বিষয়াজন ৰ'ব নোৱাৰা হ'ল। তেওঁ হায়াঙক লগ কৰিব গুচি যায়। হায়াঙক একেলগে সময় কটাৰ প্ৰস্তাৱ কৰে বিষয়াজনে। হায়াঙে মানা কৰি দিয়ে। তাৰ পিছত হায়াঙৰ লগত জোৰ জবৰদস্তি কৰে চৰকাৰী বিষয়াজনে। হায়াঙে বাধা দিব চেষ্টা কৰে, কিন্তু চৰকাৰী বিষয়াজনৰ পৰা নিজকে মুক্ত কৰিবলৈ পৰা নাছিল। তাৰ পিছত বাংজা তালৈ আহে আৰু বিষয়াজনক বাধা দিয়ে। বিষয়াজনৰ বহুত খং উঠে। নিজৰ চৰকাৰী ক্ষমতাৰ জোৰত বাংজাক বহুত মাৰে আৰু হায়াঙক বন্দী বনাই লয়। চৰকাৰী ক্ষমতাৰ আগত অসহায় বাংজাই মেয়ঙৰ ওচৰত সহায় বিচাৰি যায় আৰু হায়াঙক মুকলি কৰাই দিবলৈ অনুৰোধ কৰে। বাংজাক নিজৰ ভৰিৰ তলত দেখি মেয়ঙে বহুত আনন্দ পায়। চৰকাৰী বিষয়াজন এটা অনুষ্ঠানত থাকে। বিষয়াজনে হায়াঙক ক'ত বন্দী কৰি থৈছে এই কথা কোনেও নাজানে। বাংজা নিজৰ কেইজনমান লগৰীয়াৰ সৈতে তালৈ আহে আৰু হায়াঙক মুকলি কৰি দিবলৈ জোৰ কৰে, কিন্তু বিষয়াজনে বাংজা আৰু তেওঁৰ লগৰীয়া কেইজনক বহুত মাৰে। সেই সময়তে তালৈ মেয়ং আহে। মেয়ঙে নিজৰ চৰকাৰী ক্ষমতাৰ বলত হায়াঙক মুকলি কৰে আৰু চৰকাৰী বিষয়াজনে নিজৰ ক্ষমতাৰ কুব্যৱহাৰ কৰাৰ বাবে তেওঁক আটক কৰে। কিন্তু ইমানতে কাহানী শেষ হোৱা নাই। বাংজাৰ প্ৰতি থকা খং এতিয়াও শেষ হোৱা নাছিল মেয়ঙৰ। মেয়ঙে হায়াঙক বান্ধি লয় আৰু সকলোকে জনায় যে হায়াং এজনী চৰিত্ৰহীন নাৰী হয়। নিজ চাকৰৰ লগতে অন্য বহু পুৰুষৰ সৈতে হায়াঙৰ শাৰীৰিক সম্পৰ্ক আছে। লগতে কয় যে চৰকাৰী বিষয়াজনৰ আদেশ হায়াঙে পালন কৰিব লাগিছিল আৰু বিষয়াজনে যি কৰিব বিচাৰিছিল হায়াঙে মানি ল'ব লাগিছিল। হায়াঙক শাস্তি দিব আৰম্ভ কৰে। বাংজা আহে আৰু আধুকাৰী মেয়ঙক অনুৰোধ কৰে যাতে হায়াঙক মুক্তি কৰি দিয়ে। বাংজাই হায়াঙৰ লগত থকা সম্পৰ্কৰ কথা ৰাজহুৱা কৰি দিয়ে। বাংজাই কয় যে হায়াঙৰ এজন স্বামী আছে, যাৰ বাবে হায়াঙে চৰকাৰী বিষয়াজনৰ কথা মানি লোৱা নাছিল। তেতিয়া মেয়ঙে হায়াঙক সোধে যে তোমাৰ স্বামী বাংজা নেকি? হায়াঙে নহয় বুলি কয়। হায়াঙে কয় যে মোক এজন ব্যক্তিয়ে ভাল পায় আৰু তেওঁৰ মোৰ লগত শাৰীৰিক সম্পৰ্ক গঢ়ি থৈছে আৰু মোক বিয়া পতাৰ কথা দি থৈছে। হায়াঙে সেই পত্ৰখন উলিয়াই দিয়ে, যিখনত মেয়ঙে হায়াঙক বিয়া পতাৰ কথা লিখা আছিল।
ৰাজহুৱাকৈ হায়াং যথেষ্ট অপমানিত হৈছিল, যাৰ বাবে হায়াঙে আত্মহত্যাৰ চেষ্টা কৰে। হায়াঙক সাৱটি ধৰে বাংজাই। ঘটনাটো চলি থকা সময়লৈকে কোনেও মেয়ঙক চিনি পোৱা নাছিল, কিন্তু হায়াঙৰ সেই অৱস্থা দেখি মেয়ঙে নিজৰ মুখ উলিয়াই আৰু হায়াঙৰ ওচৰলৈ যায়। মেয়ঙে হায়াঙক কয় যে মই তোমাৰ পৰীক্ষা লৈ আছিলো আৰু মই তোমাকে বিয়া পাতিব বিচাৰো। তাৰ পিছত ভিতৰলৈ উঠাই লৈ যায় হায়াঙক। মেয়ঙে যদিও এইবোৰ কৰে, এয়া মাত্ৰ আনক দেখুৱাবলৈহে। মেয়ঙে হায়াঙক কোনোদিন ভাল পোৱাই নাছিল, মাত্ৰ হায়াঙৰ শৰীৰটোৰ প্ৰতিহে দুৰ্বল আছিল মেয়ং। হায়াঙৰ লগত কৰা চুক্তিৰ বাবেহে মেয়ঙে এই অভিনয় কৰিছে। আত্মহত্যা কৰাৰ চেষ্টা কৰিছিল যদিও হায়াং বাচি যায়। বাংজাক লগ কৰিব যায় আৰু কয় যে আজি তোমাক বন্দীৰ পৰা মুক্তি দিব, আৰু লগতে কয় যে অতি সোনকালে মোক মেয়ঙে বিয়া কৰাব। বাংজাৰ যথেষ্ট দুখ লাগে, যদিও বাংজাৰ হাতত কৰিব পৰা একো নাছিল। বাংজাই জানিছিল যে মেয়ং আৰু হায়াঙৰ মাজত একো ভাল সম্পৰ্ক নাছিল, কাৰণ হায়াঙে নিজৰ মাকৰ কথা পেলাব নোৱাৰে আৰু মেয়ঙে একমাত্ৰ চুক্তি কৰি থোৱাৰ বাবেহে বিয়া কৰাৰ নাটক কৰিছে। মেয়ঙে হায়াঙক নিবলৈ আহে, কিন্তু হায়াঙে এটা চৰ্ত কৰে যে বাংজাক তেওঁলোকৰ চাকৰ হিচাপে লগত ৰাখিবলৈ। প্ৰথমে মানিব বিচৰা নাছিল, যদিও পিছত মান্তি হয় মেয়ং। কিছুদিন পিছত তিনিওকে একেলগে এটা জুৰিৰ পাৰত দেখা যায়। একেলগে আছিল যদিও বাংজা সুখত নাছিল। মেয়ঙে হায়াঙৰ পৰা নিজকে আঁতৰোৱাৰ ৰাস্তা বিচাৰি আছিল। চলনা কৰি বাংজাক হাবিৰ মাজলৈ পঠিয়াই মেয়ঙে। বাংজা গুচি যায়। সেই সুবিধা পাই মেয়ঙে হায়াঙক জুৰিৰ ওপৰৰ পৰা ঠেলি দিয়ে। বাংজাই জঁপিয়াই দিয়ে আৰু হায়াঙক উঠাই পলাই যায়। এই গোটেই কথাবোৰ বাংজাই লেখকজনক কৈ আছিল। লেখকজনে বাংজাক হায়াঙৰ বিষয়ে সোধে। বাংজাই লেখকজনক হায়াঙৰ ওচৰলৈ লৈ যায়। বাংজাই কয় যে হায়াং বাচি গ'ল, কিন্তু ঠেলি দিয়াৰ বাবে হায়াঙে মূৰত আঘাত পাইছিল। তাই এতিয়া এজনী সৰু ছোৱালীৰ দৰে ব্যৱহাৰ কৰা হ'ল। তথাপিও তাইক লৈ মই যথেষ্ট সুখী। হায়াঙৰ অৱস্থা আৰু হায়াঙৰ প্ৰতি থকা বাংজাৰ মৰম দেখি লেখকজনৰ বহুত দুখ লাগে। বাংজাই লেখকজনক অনুৰোধ কৰে যাতে কাহিনীটোত মোৰ বিষয়ে নিলিখে, কাৰণ হায়াঙৰ এই অৱস্থাৰ বাবে মই জগৰীয়া। যদি মই নাথাকিলোহেঁতেন, তেতিয়াহ'লে হয়তো হায়াঙক মেয়ঙেও সঁচা প্ৰেম কৰিলেহেঁতেন। কাহিনীৰ শেষত হায়াঙক কান্ধত তুলি বাংজাই ফুৰাই থকা দেখা যায় আৰু হায়াঙৰ মুখত হাঁহি। বন্ধুসকল, কাহিনীটো শুনি যদি ভাল লাগিল, তেতিয়াহ'লে এটা লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।